হেল্ল' এভৰিৱান, আজি কেকৰ অৰ্ডাৰটো আহিছে মৰাণৰ পৰা। গতিকে ভাবিছে চাগে ইমান দূৰৰ পৰা আহিছে, মই কেকটো কেনেকৈ দিম। আৰু মোৰ ঘৰ যিহেতু নগাঁৱৰ কলিয়াবৰ। এই কেকটো যিগৰাকী ক্লাইণ্টে অৰ্ডাৰ দিছে তেওঁৰ ঘৰ হয় মৰাণত এণ্ড তেওঁৰ বয়ফ্ৰেণ্ডৰ ঘৰ হয় আমাৰ কলিয়াবৰতে। গতিকে সেই বয়ফ্ৰেণ্ডৰ কাৰণে তেওঁ কেকটো অৰ্ডাৰ কৰিছিল। আৰু এই কেকটো অৰ্ডাৰ কৰিছিল মোৰ ইনষ্টাগ্ৰামতে, আৰু এই কেকটো তেওঁ আজি মোক দিব কৈছিল। চ' তেওঁ চইচ কৰি দিছিল এটা হাৰ্ট শ্বেপৰ, আৰু হাৰ্ট শ্বেপৰ বনাবলৈ আজি মোৰ স্কুৱাৰ চাইজৰ প্লেটখন আছিল। চ' মই ক'লোঁ ৰাউণ্ডতে বনাওঁ, মাজত হাৰ্ট দি দিম। তেওঁ ক'লে অঁ ঠিক আছে হ'ব, আৰু সেইমতে মই কেকটো বয়ফ্ৰেণ্ডৰ বাৰ্থডেৰ কাৰণে অৰ্ডাৰ কৰিছিল, কিন্তু বাৰ্থডে যোৱাকালিয়ে গ'ল, একো নাই মোক আজিয়ে দিম। আৰু এই কেকটো ইমানেই দূৰৰ পৰা অৰ্ডাৰ কৰিছে, সঁচাই মোৰ মনটো বহুত বেছি ভাল লাগিল, কাৰণ মোৰ ভিডিঅ'সমূহ চাই তেওঁলোকে মোক ইনষ্টাগ্ৰামত মেছেজ কৰে, অৰ্ডাৰ কৰে। চ' বহুত বেছি ভাল লাগে, আৰু তাৰ মাজতে বহুত ভাল ভাল ক্লাইণ্ট লগ পাওঁ। তেওঁলোকৰ বিহেভিয়াৰ ষ্টাইল গোটেইখিনি বহুত বেছি ভাল লাগে। আৰু মোৰ এড্ৰেছটো হৈছে কলিয়াবৰ, গতিকে কলিয়াবৰৰ যিসকলে মোৰ পৰা কেক ল'ব বিচাৰে তেওঁলোকে মোক জল্দি DM কৰিব। বাৰু আজিৰ এই কেকটো ৰেডি হৈ গ'ল। চ' এইটো আছিল আজিৰ কেকটো ফাইনেল ডিজাইন। কেনেকুৱা লাগিছে জনাব দেই। আজিলৈ আহিছোঁ, বাই।